আজি যোৱা ৰাতিৰ পৰা প্ৰায় সন্ধিয়াৰ পৰাই যি বৰষুণ আৰম্ভ হ'ল, একেৰাহে গোটেই ৰাতি বৰষুণ দি আছে পাহাৰৰ অঞ্চলত, আমাৰ এই চৰাইদেউ বিভিন্ন অঞ্চলত। তাৰ কাৰণে যেনেধৰণে এতিয়া বানপানী হৈছে, যেনেধৰণে এতিয়া পাহাৰৰ পানী যেনেধৰণে নামি আহিছে সমগ্ৰ অঞ্চল, আমাৰ এই ডেকা দলং বুলিয়েই নহয়, টিঙালিবাম, ডেকা দলং, খামলং, তাৰপৰাকে ধৰি বিভিন্ন অঞ্চল, আমাৰ সোণাৰী টাউনকে ধৰি বিভিন্ন অঞ্চল প্লাবিত হৈ আছে। বৃহৎ এটা ভয়ংকৰ বানপানী বুলি ক'ব লাগিব। যদিও খন্তেকীয়া বানপানী বেছি সময় নাথাকে বা 2-3 দিনৰ পাছত হয়তো শুকাই যাব, যদি বৰষুণ যদি আজি ৰাতি যদি দিয়ে আৰু তাতকৈ বেছি অধিক বানপানী হোৱা বা বেছি মানুহৰ ক্ষয়ক্ষতি যে হ'ব, সেইটো প্ৰায় আমি সকলোৱে এতিয়া গম পাইছোঁ। গতিকে যাতে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেনেধৰণৰ আজি আৰু বৰষুণ নহওক। যিটো একে নিশাৰ ভিতৰতে যিটো ভয়ংকৰ বানপানী হৈছে, প্ৰত্যেক ঘৰৰ মানুহেই যে বেৰৰ আধা অংশ বুৰি গৈছে। গতিকে এনেধৰণৰ বানপানী আগতে এবাৰ প্ৰায় আজি 10 বছৰমানৰ আগত এবাৰ হৈছিল। আমাৰ তাৰপাক নদীয়ে গোটেই বিস্তৃত অঞ্চল বুৰাই পেলাইছিল। আজি এতিয়া আমাৰ সমগ্ৰ আমাৰ সোণাৰী চৰাইদেউ জিলাখনেই এতিয়া বানপানী বুৰি আছে বুলি ক'ব লাগিব। ইফালে শিৱসাগৰ জিলা কি হৈছে সেইটোতো আমি গম পোৱাই নাই, কিন্তু নিজৰ আমাৰ সোণাৰী সমষ্টিত যেনেধৰণে এতিয়া বানপানী হৈছে, যিমানখিনি মানুহৰ ক্ষয়ক্ষতি হৈছে এইখিনি আমাৰ প্ৰশাসনক মই কৈছোঁ যে সোনকালে ৰিলিফবোৰ দিব লাগে আৰু তেওঁলোকৰ থকাৰ ব্যৱস্থাটো কৰিব লাগে। ক'ত দিলে ক'ত থাকিলে ভাল হ'ব, নাই বুলিতো 2-3 দিন তেওঁলোকে ক'ৰবাত আশ্ৰয় ল'ব লাগিব। গতিকে চৰকাৰী স্কুলে হওক বা এতিয়াতো গৰম বন্ধ দিন, তেনেকুৱা ধৰণৰ স্কুলতে হওক বা অন্য আমাৰ সামাজিক অনুষ্ঠানতে হওক, ক'ৰবাত ৰংগমঞ্চতে হওক, এনেধৰণে মানুহখিনি থকাৰ ব্যৱস্থাটো কৰিব লাগিব কৰি প্ৰশাসনৰ সম্পূৰ্ণ তৎপৰতাত ইতিমধ্যে যিটো মানে খুব স্পীডত পানী বাঢ়ি আছে আৰু 2-3 ঘণ্টাত হয়তো আমাৰ কাৰণে বৰ এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে। সেইটো কাৰণে আমিও ইতিমধ্যে নিজে আমি আহিছোঁ যে ঠাইলৈ। প্ৰশাসনে ইতিমধ্যে সম্পূৰ্ণৰূপে আমাৰ সহযোগিতা আগবঢ়াই আছে। লগতে এতিয়া পুলিচ প্ৰশাসন দেখি আছে বিভিন্ন কাম কৰিছে। আৰু খুব দুখজনক কথা যে মানে আপোনাৰ নেভাবিবলগীয়া ঠাইত অকস্মাত অহা পানী কিন্তু যথেষ্টখিনি মানে আমাৰ পানী নাগালেণ্ডৰ পৰা আহিছে বুলি কৈছে। আৰু ইতিমধ্যে আমি নাগালেণ্ডতো খা খবৰ লৈছোঁ, বিপদ সীমাৰ পৰা প্ৰায় 10 ফুট ওপৰত পানী বৈ আছে বুলি কৈছে। তাৰমানে আৰু 2-3 ঘণ্টাৰ ভিতৰত সোণাৰী সমষ্টি আৰু জলমগ্ন হোৱাৰ মানে সম্পূৰ্ণ হেৰি আছে। নদী পানী বাঢ়িছে, এখন টাউকা নদীৰ পানী বাঢ়ি আছে। টাউকাকে মেইনলি নাগালেণ্ডৰ পৰা নামি অহা পানীটোৱে টাউকাখনে বিশেষ কৰে। আৰু টাউকাক নদী ভৰ্তি হৈ যোৱাৰ লগে তিয়কখনো লিংক আছে যিহেতু। গতিকে ইতিমধ্যে প্ৰায় মোৰ 8টা পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ইতিমধ্যে প্ৰায় 4টা পঞ্চায়তৰ এতিয়া আমি য'ত উপস্থিত আছোঁ 80% ঘৰ ইতিমধ্যে মানে প্লাবিত হৈছে। কিমান ৰাইজ ক্ষতিগ্ৰস্ত হৈছে? প্ৰায় এইটো পঞ্চায়তত প্ৰায় 12,000 ওচৰা-ওচৰি লোক আছে। গতিকে ইয়াত প্ৰায় 80% বুলি প্ৰেচিডেণ্টে মোক ইতিমধ্যে জনাইছে। আমি এনেকুৱা হৈ গৈছে, আমি অন্য এটা ঠাইলৈ যাবলৈ এতিয়া গাড়ী নিয়াৰ ব্যৱস্থা মানে কৰিব পৰা নাই। ইতিমধ্যে আহিছে। ইতিমধ্যে মই আমাৰ SP মহোদয়ৰ লগতো কথা পাতিছোঁ, ADC মহোদয়কো কথা পাতিছোঁ। তেওঁলোকে আৰু বিধায়ক মহোদয়ৰ লগত ইতিমধ্যে ফোনত বাৰে বাৰে পাতি আছোঁ। তেওঁ যিমান পাৰে প্ৰশাসনক গৈ তেওঁ এতিয়া অন্য ঠাইলৈ গৈ আছে। গতিকে আমি যিমান পাৰোঁ খালি এতিয়া ৰাইজৰ সতৰ্কতাটো লাগিব। আৰু আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমি ৰাইজলৈ এটা আহ্বান জনাম, আপোনালোকে ভয় নাখাব। আমাৰ প্ৰশাসন তথা আমাৰ চৰকাৰ সম্পূৰ্ণৰূপে আপোনাৰ লগত আছে। আৰু কিছু অকণমান সময় পলমকৈ আকস্মাত অহা পানী এতিয়া ইতিমধ্যে আমি সাজু হৈ থকা নাই। ইতিমধ্যে য'ত বিশেষভাৱে পানী হৈছে তাত ইতিমধ্যে আমি কেম্পৰ ব্যৱস্থা হ'ব। গতিকে মই আমাৰ যিসকল বানাক্ৰান্ত ৰাইজক মই শংকিত নহ'বলৈ মই